মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যন আসাম ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি ক্লাছ 7ৰ নতুনকৈ অহা বিজ্ঞান কিতাপটোৰ চেপ্টাৰ 4 পোহৰৰ হৈতে ধেমালি ছা আৰু প্ৰতিফলন এই অধ্যায়টোৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। উত্তৰবোৰ ইংৰাজী অসমীয়া দুয়োটা মিডিয়ামতে বুজাই দিম আৰু যাতে চেপ্টাৰটোৰ ম্যাক্সিমাম কনসেপ্ট তোমালোকৰ প্ৰশ্ন উত্তৰতে ক্লিয়াৰ হৈ যায় তাৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। তোমালোকৰ ওচৰত জাস্ট মোৰ এটাই ৰিকুৱেষ্ট, যদি কোনোবাই চেনেলটো নতুনকৈ আহিছা তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি থবা। এতিয়া আহা প্ৰশ্নত অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, যে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। আমাৰ শুদ্ধ অপচনটো পুৰাব দিছে। এতিয়া 1 কি দিছে, যে তলৰ কোণটো পোহৰৰ কৃত্ৰিম উৎস। এতিয়া কৃত্ৰিম উৎস কি, যে আমাৰ মানুহে বনোৱা উৎস। কৃত্ৰিম মানে মানুহে বনোৱা। এতিয়া চোৱা অপচন এ কি দিয়া আছে, সূৰ্য। সূৰ্যটো তো আমাৰ মানুহে বনোৱা নাই, সো এটো নহব। বি দিয়া আছে জোনাকী পৰুৱা, এটো মানুহে বনোৱা নাই, এটো নহব। সিত জেলি মাছ দিয়া আছে, এটো আমাৰ মানুহে বনোৱা নাই। ডিত কি দিয়া আছে, বৈদ্যুতিক বাল্ব। বৈদ্যুতিক বাল্বটো আমাৰ মানুহে বনোৱা, সো এটো আমাৰ কৃত্ৰিম উৎস হ'ব। পোহৰৰ কৃত্ৰিম উৎস কোনটো হ'ব, বৈদ্যুতিক বাল্ব। সো অপচন ডি টো শুদ্ধ হ'ব। সো অপচন ডি টো এনেদৰে পুৰাই দিবা। নেক্সট 2 নম্বৰত চোৱা, সাৰ গঠনৰ বাবে তলৰ কোনটো উপাদান প্ৰয়োজনীয় নহয়। এতিয়া চোৱা, ছা গঠনৰ বাবে আমাৰ তিনিটা বস্তু লাগে। প্ৰথমতে লাগিব আমাৰ পোহৰৰ উৎস, আৰু সেই পোহৰৰ উৎসক বাধা দিবৰ কাৰণে আমাক এটা লক্ষ্য বস্তু লাগিব, আৰু লক্ষ্য বস্তুটোৰ ছা গঠন হ'বৰ বাবে আমাক এখন পৰ্দা লাগিব। সো আমাৰ তিনিটা বস্তুৰ দৰকাৰ। আমাৰ কি কি, পোহৰৰ উৎস, লক্ষ্য বস্তু আৰু পৰ্দা। এই তিনিটা বস্তু আমাক লাগিব। আৰু ইয়াত কৈছে কোনটো উপাদান প্ৰয়োজনীয় নহয়। ইয়াত চোৱা অপচন সি টো বস্তুৰ ৰং। বস্তুৰ ৰংটো আমাৰ প্ৰয়োজনীয় নহয়। সো শুদ্ধ অপচনটো কি হ'ব, নাম্বাৰ সি। সো সি টো পুৰাই দিবা। নেক্সট চোৱা নাম্বাৰ 3, ছাৰ ৰং হৈছে কি দিয়া আছে, সদায় কলা আৰু বগা। এটো নহয়। ছাৰ ৰং কি, ছাৰ ৰং অকল কলাই হয়। সো কোনটো অপচনত আছে, বি। অপচন বিত আছে কেৱল কলা। সো এটো শুদ্ধ হ'ব। অপচন বি টো পুৰাই দিবা। এতিয়া ইংৰাজী মিডিয়ামত চোৱা কি আছে, যে হুইচ অফ দ্য ফলোইং ইজ এন আৰ্টিফিচিয়েল সোর্স অফ লাইট। যে লাইটৰ আৰ্টিফিচিয়েল সোর্স কোনটো হ'ব, আমাৰ এই অপচন ডি টো হ'ব, ইলেক্ট্ৰিক বাল্ব। সো ডি টো এনেদৰে পুৰাই দিবা। 2 নম্বৰত, হুইচ অফ দ্য ফলোইং ইজ নট এসেনশিয়াল ফৰ ফৰ্মেশন অফ এ শ্যাডো। শ্যাডো ফৰ্মেশনৰ কাৰণে কোনটো বস্তু আমাৰ এসেনশিয়াল নহয়। এটো আমাৰ কি হ'ব, এটো হ'ব আমাৰ কালাৰ অফ দা অবজেক্ট। আমাক তিনিটা বস্তু লাগিব। এটো হল সোর্স অফ লাইট লাগিব, অবজেক্ট লাগিব আৰু স্ক্রিন লাগিব। আমাৰ প্ৰয়োজনীয় নহয় কোনটো, কালাৰ অফ দা অবজেক্ট। সি নম্বৰটো হ'ব। সো সি টো পুৰাই দিবা। আৰু 3 নম্বৰত কি কৈছে, দা কালাৰ অফ এ শ্যাডো ইজ, এটো কি হ'ব, এটো ব্ল্যাক হ'ব, অনলি ব্ল্যাক। বি নম্বৰটো হ'ব। বুজি পালা? নেক্সট আহা, চাৰি নম্বৰত কি কৈছে, যে তলৰ কোনবিধ পদাৰ্থৰ মাজেৰে আমি দেখা পাব পাৰো। তলৰ কোনবিধ পদাৰ্থৰ মাজেৰে আমি দেখা পাব পাৰো। এতিয়া সব অপচন কেইটা কি দিয়া আছে, এটুকুৰা লো। এটুকুৰা লোৰ মাজেৰে কি আমি দেখা নাপাও। এটুকুৰা কাঠ, কাঠৰ মাজেৰে কি আমি দেখা নাপাও। তাৰ পিছত কি আছে, শস্য কাঁচৰ গিলাস। এটা কাঁচৰ গিলাসৰ মাজেৰে আমি কি দেখা পাও। সো এইটো শুদ্ধ উত্তৰ হ'ব। ডি অপচনটো কি আছে, এখন ডাঠ কিতাপ। কিতাপৰ মাজেৰে আমি কি দেখা নাপাও। সো অপচন সি টো শুদ্ধ হ'ব। সি টো পুৰাই দিবা। 5 নম্বৰত কি কৈছে, হিমাই এখন সমতল দাপনৰ পৰা 3 মিটাৰ দূৰত আছে। যদি তাই দাপনৰ পিনে কেইখোজমান আগবাঢ়ে তেন্তে দাপনত প্ৰতিবিম্বৰ আকাৰৰ কি পৰিৱৰ্তন হ'ব। ইয়াত এটা কথা মনত ৰাখিবা, যে সমতল দাপনত গঠিত প্ৰতিবিম্বৰ আকাৰ সদায় বস্তুৰ আকাৰৰ সমান হয়। তাৰমানে হিমাই যিমান দাপনৰ পৰা যিমান দূৰত থাকিব, প্ৰতিবিম্বটো দাপনৰ পৰা সিমান দূৰত গঠন হ'ব। এতিয়া হিমাই কি কৰিছে, 3 মিটাৰ দাপনৰ পৰা 3 মিটাৰ দূৰত আছে। সো প্ৰতিবিম্বটো 3 মিটাৰ দাপনৰ পৰা 3 মিটাৰ দূৰত গঠন হ'ব। আৰু যেতিয়া হিমাই কেইখোজমান আগবাঢ়িব, প্ৰতিবিম্বটো কেইখোজমান আগবাঢ়িব। সো কি হ'ব, আমাৰ প্ৰতিবিম্বৰ আকাৰৰ কোনো পৰিৱৰ্তন আমাৰ নহ'ব। হিমাই যিমান দূৰত্বত থাকিব, প্ৰতিবিম্বটো সিমান দূৰত্বত আমাৰ গঠন হ'ব। সো ইয়াত অপচনটো চোৱা, অপচন বিলাক কি কি আছে, যে আকাৰ সৰু হ'ব, এটো নহ'ব। আকাৰ ডাঙৰ হ'ব, নহ'ব। সি টো আছে চোৱা, যে আকাৰ একে থাকিব। আকাৰটো আমাৰ বস্তুৰ সৈতে একে থাকে। আমাৰ হিমাৰ আকাৰ যিমান থাকিব, প্ৰতিবিম্বটোৰ আকাৰো সিমানে থাকিব। সো আকাৰ একে থাকিব। এইটো আমাৰ শুদ্ধ অপচন হ'ব।
নাম্বাৰ C2 অপশ্যন C2 শুদ্ধ হ'ব এতিয়া ইংৰাজীত চোৱা কি আছে যে হুইচ অফ দিস মেটেৰিয়েলছ ক্যান উই সি থ্ৰু কৈছে যে কোনটো মেটেৰিয়েলৰ থ্ৰুৱেদি আমি চাব পাৰো থ্ৰু হুইচ মেটেৰিয়েলছ উই ক্যান সি এটো কি হ'ব অপশ্যনটো কোনটো অপশ্যন শুদ্ধ হ'ব এ গ্লাস টাম্বলাৰ হ'ব শুদ্ধ অপশ্যন নাম্বাৰ C2 তাৰ পিছত নাম্বাৰ 5 ত কি আছে সীমা is 3 meter away from a plane mirror if she moves few steps closer to the mirror what change will happen to the size or the image in the mirror ইয়াত মনত ৰাখিবলগীয়া কথাটো হল যে in a plane mirror the image from is always the same size as the object so সীমাই ওচৰতে আহক বা দূৰতে যাওক size of the image does not change image will be same so C নম্বৰটো আমাৰ শুদ্ধ হ'ব C নম্বৰটো পুৰাই দিবা এতিয়া নেক্সট আহা নাম্বাৰ 2 কি কৈছে খালি ঠাই পূৰ কৰা খালি ঠাই পূৰাব দিছে এক নম্বৰত আছে সাৰ কোনো ড্যাশ নাই মানে খালি ঠাইত আমাৰ কি হ'ব ৰং নাই সাৰ কোনো ৰং নাই এতিয়া সা আমাৰ কি সা হৈছে যে কোনো বস্তুৱে পোহৰ বাধা দিয়াৰ ফলত সৃষ্টি হোৱা অন্ধকাৰ অংশ সাত কোনো ধৰণৰ পোহৰ নাথাকে হেহে সাৰ নিজৰ কোনো ৰং নাথাকে সো সাৰ কোনো ৰং নাই ৰং বুলি লিখি দিবা খালি ঠাইত 2 নম্বৰত চোৱা যে পিনহল ক্যামেৰাই ড্যাশ প্ৰতিবিম্ব গঠন কৰে ইয়াত কি হ'ব উলটা প্ৰতিবিম্ব গঠন কৰে পিনহল ক্যামেৰাই উলটা প্ৰতিবিম্ব গঠন কৰে মনত ৰাখিবা এইটো নাম্বাৰ 3 কি আছে ৰাবাৰ ড্যাশ কিন্তু কাচ ড্যাশ ইয়াত খালি ঠাইত কি হ'ব ৰাবাৰটো কি ৰাবাৰৰ মাজেৰে দেখা না যায় ইপাৰ ইপাৰ দেখা না যায় সো ৰাবাৰটো আমাৰ কি হ'ব অশস্য হ'ব কিন্তু কাচ কি হ'ব কাচৰ ইপাৰ ইপাৰ দেখা যায় সো কাচটো হ'ব শস্য হ'ব ৰাবাৰটো অশস্য আৰু কিন্তু কাচ শস্য এতিয়া নম্বৰ 4 ত চোৱা যেতিয়া আমি দাপনত চাও বাও হাতখন সোঁ হাত যেন দেখা যায় এনে পৰিঘটনাক কি বুলি কোৱা হয় এনে পৰিঘটনাক পাৰ্শ্বীয় বিলোমন বুলি কোৱা হয় ইয়াত চোৱা দাপনত আমি যেতিয়া চাও বাও হাতখন সোঁ হাত যেন লাগে আৰু সোঁ হাতখন বাও হাত যেন লাগে সো এইটো কোৱা হয় পাৰ্শ্বীয় বিলোমন ইয়াত বুজি পাইছানে বিলোমন পাৰ্শ্বীয় বিলোমন ইয়াত লিখি দিছো পাৰ্শ্বীয় বিলোমন এখানে লিখি দিবা খালি ঠাইত এতিয়া ইংৰাজীত চোৱা a shadow has no কি হ'ব কালার হ'ব shadow has no color আৰু shadow কোনো কালার না থাকে কিয় there is no light in a shadow so that's why shadow has no color its own shadow নিজা কোনো কালার না থাকে so কালার লিখি দিবা এইটো আৰু 2 নম্বৰত পিনহোল ক্যামেৰা ফৰ্মস ইনভাৰ্টেড ইমেজ কি ইমেজ ফৰ্ম কৰে পিনহোল ক্যামেৰা কি ইমেজ ফৰ্ম কৰে ইনভাৰ্টেড ইমেজ ইনভাৰ্টেড লিখি দিবা নাম্বাৰ 3 ৰাবাৰ ইজ এ কি হ'ব অশস্যক ইংরেজিত কোৱা হয় অপেক রাবার ইজ এ অপেক বাট গ্লাস ইজ ট্রান্সপারেন্ট গ্লাসটো কি ট্রান্সপারেন্ট হয় মানে গ্লাসৰ ইপাৰ ইপাৰ দেখা যায় নাম্বার 4 চোৱা when we look in a plane mirror left hand of our body looks like a right hand this phenomenon is called lateral এটো কি হ'ব lateral inversion ঠিক আছে খালি ঠাইত lateral inversion বুলি লিখি দিবা যে লেফট হ্যান্ড টু রাইট হ্যান্ডৰ দৰে দেখা যায় রাইট হ্যান্ড টু লেফট হ্যান্ডৰ দৰে দেখা যায় এই ফেনোমেননটো কি কোৱা হয় ল্যাটারেল ইনভার্সন নেক্সট আহা 3 নম্বৰত শুদ্ধ নে অশুদ্ধ লিখা চোৱা অদীপ্তিমান বস্তুৱে নিজৰ পোহৰ বিলায় এইটো অশুদ্ধ হ'ব দীপ্তিমান বস্তুৱেহে নিজৰ পোহৰ বিলায় দীপ্তিমান বস্তুৰ নিজা পোহৰ আছে কিন্তু অদীপ্তিমান বস্তুৰ নিজা পোহৰ নাথাকে সো এইটো অশুদ্ধ হ'ব ইয়াত অশুদ্ধ বুলি লিখি দিবা তাৰ পিছৰটো চোৱা পোহৰে সদায় সৰল ৰেখাত গতি কৰে হয় এটো শুদ্ধ এটো মনত ৰাখিবা পোহৰ সদায় কি কৰে সৰল ৰেখাত গতি কৰে 3 নম্বৰত পেৰিস্কোপ পোহৰৰ প্ৰতিফলন ধৰ্মৰ ওপৰত আধাৰিত এটো শুদ্ধ হয় এতিয়া পেৰিস্কোপটো কেনেকুৱা বস্তু পেৰিস্কোপটো আমাৰ জেড আখৰৰ দৰে হয় জেড আখৰৰ দৰে এটা বাকচ হয় পেৰিস্কোপ এনেকুৱা
এনেকুৱা এটা বাকচ থাকে আৰু ইয়াত এটা মিৰৰ লগোৱা থাকে, দুটা মিৰৰ থাকে, ইয়াত এটা মিৰৰ আৰু ইয়াত এটা মিৰৰ থাকে। এইফালৰ পৰা যেতিয়া পোহৰ যায় ইয়াতে খুন্দা খাই কি হয়, প্ৰতিফলন হয়, এইটো তললৈ ইয়াত নামি আহে, এইটো মিৰৰত পৰে, আকৌ এইটো মিৰৰত খুন্দা খাই পোহৰটো এইফালে ওলাই যায়। সো ইয়াৰে অবজেক্টটো আমি ইয়াত থাকি চাব পাৰোঁ। বুজি পালা কথাটো? সো এইটো কিহৰ ওপৰত আধাৰিত? প্ৰতিফলন ধৰ্মৰ ওপৰত আধাৰিত। সো এইটো শুদ্ধ হ'ব। নেক্সট চোৱা, চন্দ্ৰ দীপ্তিমান বস্তু। আমি জানো যে চন্দ্ৰৰ কোনো পোহৰ নাই, চন্দ্ৰৰ কোনো নিজা পোহৰ নাই। সো এইটো অদীপ্তিমান, চন্দ্ৰটো এটা অদীপ্তিমান বস্তু, কিন্তু ইয়াত দীপ্তিমান বস্তু বুলি কৈছে। সো এইটো অশুদ্ধ হ'ব। চন্দ্ৰ কি কৰে? সূৰ্যৰ পোহৰত জিলিকি থাকে, চন্দ্ৰৰ কোনো নিজা পোহৰ নাই। আৰু ইংৰাজীত কি হ'ব? চোৱা, নন লুমিনাছ, তাৰ মানে অদীপ্তিমান বস্তু, নন লুমিনাছ অবজেক্টস ইমিট দ্য লাইট অফ দেয়াৰ ওন। সো এইটো ফলছ হ'ব। 2 নম্বৰটো চোৱা, যে লাইট ট্ৰেভেলছ ইন দ্য ফৰ্ম অফ ৰেক্টিলিনিয়াৰ প্ৰপগেশ্যন। এইটো কি হ'ব? এইটো শুদ্ধ হ'ব। পোহৰে সদায় কি কৰে? সৰল ৰেখাত গতি কৰে। এইটো কি হ'ব? ট্ৰু। তাৰপিছত 3 নম্বৰটো চোৱা, পেৰিস্কোপ ইজ বেছড অন দ্য প্ৰিন্সিপাল অফ ৰিফ্লেকশ্যন অফ লাইট। এইটো ট্ৰু হ'ব। 4 নম্বৰটো মুন ইজ লুমিনাছ অবজেক্ট। মুনটো আমাৰ লুমিনাছ অবজেক্ট নহয়, মুনটো আমাৰ কি হয়? নন লুমিনাছ অবজেক্ট। সো এইটো ফলছ হ'ব। নেক্সট আহা 4 নম্বৰত কি কৈছে? তলত দিয়াবোৰ মিলাই লিখা। সংহৰ লগত সংহটো মিলাব দিছে। চোৱা 1 নম্বৰত কি দি আছে? যিবোৰ বস্তুৱে তাৰ মাজেৰে পোহৰ পাৰ হৈ যাবলৈ দিয়ে, এইটো আমাৰ কি হ'ব? এইটো স্বচ্ছ বস্তু হ'ব। যাৰ মাজেৰে পোহৰ পাৰ হৈ যায় এইটো স্বচ্ছ বস্তু। সো এই 1 নম্বৰৰ সৈতে আমাৰ এই 3 নম্বৰটো হ'ব। তাৰপিছত চন্দ্ৰটো আমাৰ কি? চন্দ্ৰৰ কোনো নিজা পোহৰ নাই। চন্দ্ৰটো আমাৰ কি হ'ব? অদীপ্তিমান বস্তু। সো চন্দ্ৰটো হ'ব আমাৰ ইয়াৰ লগত হ'ব এইটো চন্দ্ৰ, অদীপ্তিমান বস্তু। 3 নম্বৰত যিবোৰ বস্তুৱে নিজে পোহৰ বিলোৱা বস্তুবোৰক কি বুলি কোৱা হয়? দীপ্তিমান বস্তু। সো ইয়াৰ লগত হৈ যাব ইয়াৰে 1 নম্বৰটো। 4 নম্বৰত কোনো পৃষ্ঠৰ পৰা পোহৰ উভতি অহা, এইটো কি হ'ব? এইটো ৰিফ্লেকশ্যন বুলি কয়, প্ৰতিফলন। কোনো পৃষ্ঠৰ পৰা পোহৰ উভতি অহাটো হয় প্ৰতিফলন। এনেদৰে মিলাই ল'বা। ইংৰাজীত চাই লোৱা কি আছে? এ বডি ডেট এলাউজ লাইট টু পাছ থ্ৰু ইট। এইটো কি হ'ব? এইটো হৈ যাব ট্ৰান্সপেৰেণ্ট অবজেক্ট। এইটো 3 নম্বৰৰ লগত হ'ব। মুনটো কি হ'ব? নন লুমিনাছ অবজেক্ট। সো এইটো 4 নম্বৰৰ লগত হ'ব। এ বডি ইমিটিং ইটছ অন লাইট, এইটো কি হ'ব? লুমিনাছ অবজেক্ট। তাৰপিছত চোৱা, বাউন্সিং বেক অফ লাইট ফ্ৰম এ সাৰফেস, বাউন্সিং বেক অফ লাইট ফ্ৰম এ সাৰফেস, এইটো কি হ'ব? এইটো ৰিফ্লেকশ্যন হ'ব। 2 নম্বৰৰ লগত হ'ব। এনেদৰে মিলাই দিবা। এতিয়া নেক্সট আহা 5 নম্বৰত কি কৈছে? যে চিন্তা কৰা আৰু উত্তৰ লিখা। 1 নম্বৰত দিয়া আছে যে কোনো এটা বস্তুত এটাতকৈ অধিক ছাঁ গঠন হ'ব পাৰেনে? হয়, পাৰে। কোনো এটা বস্তুৰ এটাতকৈ অধিক ছাঁ গঠন হ'ব পাৰে যদি আমাৰ কি হয়? আমাৰ পোহৰৰ উৎস আমাৰ এটাতকৈ বেছি থাকে। পোহৰৰ উৎস যদি আমাৰ একাধিক পোহৰৰ উৎস থাকে তেন্তে আমাৰ কি হয়? এটাতকৈ অধিক ছাঁ গঠন হ'ব পাৰে। ইয়াত চোৱা, ইয়াৰ উত্তৰটো এনেদৰে লিখিবা যে হয়, এটা বস্তুৰ এটাতকৈ অধিক ছাঁ গঠন হ'ব পাৰে যদি বস্তুটোৰ ওপৰত একাধিক পোহৰৰ উৎস থাকে। এইখিনি লিখি দিলে হৈ যাব। তাৰপিছত ইংৰাজীটো একেবাৰে চাই লোৱা। কি কৈছে? কেন এন অবজেক্ট হেভ মোৰ দেন ওৱান শ্বেডো। কৈছে কোনো অবজেক্টৰ এটাতকৈ বেছি শ্বেডো আমাৰ ফৰ্ম হ'ব পাৰে নে নাই? সো এইটো পাৰে। কি লিখিবা? যে ইয়েছ, এন অবজেক্ট কেন ফৰ্ম মোৰ দেন ওৱান শ্বেডো ইফ দেয়াৰ ইজ more than one source of light falling on it. এখানে লিখি দিবা। নেক্সট 2 নম্বৰত চোৱা, যে ছাঁ এটা গঠন হ'বলৈ কি কি শৰ্তৰ প্ৰয়োজন? ছাঁ এটা গঠন হ'বলৈ আমাক কি লাগে? অলপ আগতে আলোচনা কৰিলোঁ। আমাক লাইটৰ সোর্স লাগিব, মানে পোহৰৰ উৎস লাগিব, লক্ষ্য বস্তু লাগিব, আৰু কি লাগিব? এটা এখন পৰ্দা লাগিব। সো ইয়াৰ উত্তৰটো এনেদৰে লিখিবা যে ছাঁ গঠন হ'বলৈ এটা পোহৰৰ উৎস, এবিধ অশস্য বস্তু আৰু এখন পৰ্দাৰ প্ৰয়োজন।
আৰু ইংৰাজীত লিখিলে ইয়াত কি কৈছে হোৱাট আৰ দ্য কণ্ডিশ্যনছ নিডেড ফৰ এ শ্বেডো টু বি ফৰ্মড শ্বেডো ফৰ্মড হ'বলৈ আমাৰ কি কি কণ্ডিশ্যনৰ আমাৰ নিড আছে এতিয়া চোৱা কি কি কণ্ডিশ্যনৰ নিড আছে যে to form a shadow a source of light an opaque object and a skin are required আমাৰ এই তিনিটা বস্তু লাগিব source of light লাগিব an opaque object লাগিব তাৰ পিছত আৰু কি লাগিব a screen এটা স্ক্ৰিন লাগিব তাৰ পিছত চোৱা 3 নম্বৰত পোহৰৰ উৎস নোহোৱাকৈ আমি চাহ দেখা পামনে পোহৰৰ উৎস নোহোৱাকৈ আমি চাহ দেখা নাপাওঁ আমাক তিনিটা বস্তু লাগিব পোহৰৰ উৎসটো আমাক লাগিবই পোহৰৰ উৎস লাগিব প্লাস আমাক কি লাগে অস্বচ্ছ বস্তু এটা লাগে আৰু স্ক্ৰিন লাগে তো সো এই তিনিটাৰ যিকোনো এটা নাথাকিলে আমি কি চাহ গঠন নহয় যিকোনো এটা নাথাকিলে আমি চাহ দেখা নাপাম সো ইয়াত লিখিবা ইয়াৰ আনসাৰত যে নাই পোহৰৰ উৎস নোহোৱাকৈ আমি চাহ দেখা নাপাওঁ কাৰণ চাহ পোহৰৰ বাধাপ্ৰাপ্ত হোৱাৰ ফলত সৃষ্টি হয় এইটো লাইন নিলিখিলেও হ'ব এই লাষ্টৰ লাইনটো নিলিখিলেও হ'ব তোমালোকে অকল এইখিনি লিখি দিলে হৈ যাব এই ওপৰৰ এটা লাইন লিখি দিলে হৈ যাব নাই পোহৰৰ উৎস নোহোৱাকৈ আমি চাহ দেখা নাপাওঁ আৰু যদি 2 মাৰ্কৰ আহে তেন্তে এই দুটা লাইন লিখি দিবা ঠিক আছে আৰু ইংৰাজীত চোৱা can we see a shadow if there is no source of light কৈছে লাইটৰ যদি কোনো সোর্স না থাকে তেন্তে আমি শ্যাডো দেখা পামনে নাই সো ইয়াত লিখিবা no we cannot see a shadow without a source of light সো এইখিনি লিখি দিলে হৈ যাব আৰু যদি 2 মাৰ্কৰ আহে দুটা লাইনে লিখি দিবা because a shadow is formed when a light is blocked ঠিক আছে নেক্সট 4 নম্বৰত চোৱা কি কৈছে ধৰা হল তোমাৰ এটা ৰঙা আৰু এটা নীলা বাল্ব আছে দুয়োটা বাল্বৰ সুইচ অন এইফালে আছে দুয়োটা বাল্বৰে সুইচ কি আছে অন কৰা যদি তুমি ৰঙা বাল্বটোৰ সন্মুখত এটা বস্তু ৰাখা তেন্তে চাটোৰ ৰং কি হ'ব নীলা বাল্বটোৰ সন্মুখত বস্তুটো ৰাখিলে চাটোৰ ৰঙৰ কিবা পৰিৱৰ্তন হ'বনে ইয়াত চোৱা ইয়াত তোমালোকে এটা কথা মনত ৰাখিবা যে আমি জানো কি চাৰ ৰং সদায় কলা হয় যেতিয়া আমাৰ কি হয় আমাৰ পোহৰৰ উৎস এটা থাকে বা পোহৰৰ উৎসৰ কোনো ধৰণৰ কালাৰ না থাকে আমাৰ বস্তুৰ কালাৰ যেনেকুৱাই হওক আমাৰ চাৰ কালাৰটো ব্ল্যাক হয় কিন্তু ইয়াত কি কৈছে ইয়াত আমাৰ পোহৰৰ উৎসৰ ৰঙৰ কথা কৈছে যে পোহৰৰ উৎসৰ ৰং আমাৰ দুটা দিয়া আছে লাইটৰ সোর্স আমাৰ দুটা দিয়া আছে এটা ৰঙা ৰঙৰ বাল্ব দিয়া আছে এটা নীলা ৰঙৰ বাল্ব দিয়া আছে এতিয়া এইটো ক্ষেত্ৰত আমাৰ কি হয় এইটো ক্ষেত্ৰত যেতিয়া আমাৰ এটাতকৈ বেছি লাইটৰ সোর্স থাকে আৰু বেলেগ বেলেগ কালাৰৰ থাকে সোর্স বিলাক যদি বেলেগ বেলেগ কালাৰৰ হয় তেন্তে আমাৰ কি হয় তেন্তে আমাৰ চাৰ ৰঙৰো পৰিৱৰ্তন হয় বুজিলানে কথাটো যে যেতিয়া আমাৰ এটাতকৈ অধিক উৎস থাকিব ৰঙৰ এটাতকৈ অধিক উৎস থাকিব আৰু উৎসবিলাকৰ ৰং আমাৰ বেলেগ বেলেগ হ'ব তেন্তে চাৰ ৰং আমাৰ বেলেগ বেলেগ হ'ব সো ইয়াৰ উত্তৰটো এনেদৰে কৰিবা যেহেতু ইয়াত ৰঙা আৰু নীলা বাল্ব দুয়োটাই অন হৈ আছে সো আমাৰ কি হ'ব যে যদি ৰঙা আৰু নীলা বাল্ব দুয়োটা অন থাকে তেন্তে ৰঙা বাল্বটোৰ সন্মুখত বস্তু ৰাখিলে চাটো নীলা দেখা যাব আৰু নীলা বাল্বটোৰ সন্মুখত বস্তু ৰাখিলে চাটো ৰঙা দেখা যাব বুজি পাইছানে কথাটো আকৌ এবাৰ কৈ দিছো এটো মনত ৰাখিবা এটো বহুত ইম্পৰ্টেন্ট হয় যে আমাৰ যদি লাইটৰ সোর্স পোহৰৰ উৎস যদি আমাৰ এটাতকৈ অধিক হয় আৰু উৎসবিলাক যদি আমাৰ বেলেগ বেলেগ ৰঙৰ হয় তেন্তে চাৰ ৰঙো আমাৰ চাৰ ৰঙৰো পৰিৱৰ্তন হয় ঠিক আছে আৰু ইয়াত কাৰণটো দিয়া হৈছে চোৱা কাৰণটো তোমালোকে লিখিব নালাগে ইয়াত মই কাৰণটো তোমালোকে বুজাৰ কাৰণে মই লিখি দিছো চোৱা কাৰণ বস্তুটোৱে এটা বাল্বৰ পোহৰ বাধা দিয়ে কিন্তু আনটো বাল্বৰ পোহৰ পৰি থাকে হেহে সাত হেই বাল্বৰ ৰং দেখা যায় বুজি পালা কথাটো এই কাৰণটো লিখিব নালাগে তাৰ পিছত ইংৰাজীত লিখিবা যে if both the red and blue bulbs are switched on if an object is placed in front of the red bulb the shadow will appear blue if an object is placed in front of the blue bulb the shadow will appear red
এইখিনি লিখি দিবা আৰু ৰিজনটো লিখিব নালাগে মইতো তোমালোকে বুজি পোৱাৰ কাৰণে লিখি দিছো চোৱা ৰিজন the object blocks the light from one bulb but the light from the other bulb still falls on the area therefore the shadow appears in the color of the other bulb বুজি পালা কথাটো সো এটো মনত ৰাখিবা এই কনসেপ্টটো তোমালোকৰ বহুত ইম্পৰ্টেন্ট হয় নেক্সট চোৱা 5 নম্বৰত কি আছে যে এম্বুলেন্স এখনৰ সন্মুখত এম্বুলেন্স শব্দটো কিয় উলটাকৈ লিখা থাকে আৰু ইংৰাজীত কি কৈছে why the word ambulance is written inverted in front of an ambulance যে এম্বুলেন্সৰ এই এম্বুলেন্স শব্দটো কিয় উলটাকৈ লিখা থাকে ইয়াৰ উত্তৰটো হ'ব চা কাৰণ আমি কি জানো যে আমাৰ মিৰৰত আমাৰ কি হয় আমাৰ উলটা দেখা যায় বস্তুটোৰ প্ৰতিবিম্ব আমাৰ কোনো বস্তুৰ প্ৰতিবিম্ব আমাৰ উলটা দেখা যায় সো এম্বুলেন্স শব্দটো যেতিয়া উলটাকৈ লিখা থাকিব তেতিয়া এটো সিধাকৈ দেখা যাব আৰু যেতিয়া কি কৰিব ড্ৰাইভাৰে আমাৰ কি কৰিব এম্বুলেন্সটো যাবলৈ ৰাস্তা দিব পথ এৰি দিব সো সেই কাৰণে এম্বুলেন্সটো উলটাকৈ লিখা থাকে সো ইয়াৰ উত্তৰত লিখিবা যে এম্বুলেন্স এখনৰ সন্মুখত এম্বুলেন্স শব্দটো উলটাকৈ লিখা থাকে যাতে আগত থকা বাহনৰ চালকে পিছফালৰ দাপনত সঠিকভাৱে পৰিব পাৰে আৰু বাট এৰি দিয়ে এখিনি লিখি দিলে হৈ যাব আৰু ইংৰাজীত লিখিলে লিখিবা যে the word ambulance is written in reverse on the front of an ambulance so that drivers of vehicles ahead can read it correctly in their rear view mirror and give way এখানে লিখি দিলে হয়ে যাব নেক্সট যে রাতি চন্দ্রটো উজ্জ্বল দেখা যায় সেইভাবে আমি চন্দ্রক দীপ্তিমান বস্তু বুলি কব পাৰোনে নোৱাৰো ৰাতি চন্দ্ৰটো উজ্জ্বল দেখা যায় কিয় এটো সূৰ্যৰ পোহৰত দেখা যায় চন্দ্ৰটো দীপ্তিমান বস্তু নহয় সো ইয়াৰ উত্তৰত লিখিবা যে নাই চন্দ্ৰক দীপ্তিমান বস্তু বুলি কব নোৱাৰি চন্দ্ৰই নিজে পোহৰ উৎপন্ন নকৰে ই সূৰ্যৰ পোহৰ প্ৰতিফলিত কৰে হেহে চন্দ্ৰ অদীপ্তিমান বস্তু বুজি পালা এখানে লিখি দিলে হৈ যাব তাৰ পিছত ইংৰাজীত লিখিলে এখানে লিখিবা ইয়াত কি কৈছে moon appears to be bright at night does it mean that it is luminous object ইয়াৰ উত্তৰত লিখিবা যে no the moon cannot be called a luminous object the moon does not produce its own light it reflects the light of the sun therefore the moon is a non luminous object এখানে লিখি দিলে হৈ যাব নেক্সট 7 নম্বৰ ধৰা হল তুমি আন্ধাৰ কোঠা এটাত আছা কোঠাটোৰ বস্তুবোৰ তুমি দেখা পাবানে কোঠাটোৰ বস্তু আমি দেখা নাপাওঁ আন্ধাৰত থাকিলে তাৰ পিছত কি কৈছে যে কোঠাটোৰ বাহিৰত পোহৰ থাকিলে বাহিৰৰ বস্তুবোৰ দেখা পাবানে কোঠাটোৰ বাহিৰত যদি পোহৰ থাকে আৰু এই পোহৰ যদি আমাৰ কোঠাটোৰ ভিতৰত আহে তেন্তে আমি বাহিৰত থকা বস্তুবোৰ দেখা পাম বুজি পালা কথাটো ইয়াৰ উত্তৰত লিখিবা যে আন্ধাৰ কোঠাত পোহৰ নাথাকিলে কোঠাৰ বস্তুবোৰ দেখা নাপাম যদি কোঠাৰ বাহিৰত পোহৰ থাকে আৰু সেই পোহৰ ভিতৰলৈ আহে তেন্তে বাহিৰৰ বস্তুবোৰ দেখা পাম এখানে লিখি দিলে হৈ যাব আৰু ইংৰাজীত লিখিলে যে if there is no light in a dark room we cannot see the object inside the room if there is light outside the room and that light enters inside then we can see the object outside বুজি পালা কথাটো নেক্সট 8 নম্বৰত আকাশত উৰি থকা বিমান এখনৰ ছাঁ আমি কিয় দেখা নাপাওঁ আকাশত যে বিমান এখন উৰি থাকে তাৰ ছাঁ আমি কিয় দেখা নাপাওঁ বিমানটো তো আমাৰ কি হয় বিমানটো আমাৰ বহুত ওপৰত থাকে বিমানৰ কাৰণে আমাৰ পৰ্দাটো কি আমাৰ পৰ্দাটো হ'ব আমাৰ পৃথিৱী
বিমানৰ কাৰণে পৰ্দাটো আমাৰ পৃথিৱী হ'ব আৰু বিমানটো পৃথিৱীৰ পৰা বহুত ওপৰত থাকে সো তাৰ কাৰণে তাৰ ছাটো আমি দেখা নাপাওঁ বুজি পালা কথাটো এতিয়া ইয়াত লিখিবা ইয়াৰ উত্তৰত যে আকাশত উৰি থকা বিমানখনৰ ছাঁ আমি সাধাৰণতে দেখা নাপাওঁ কাৰণ বিমানখন বহুত ওপৰত থাকে আৰু তাৰ ছাঁ মাটিত স্পষ্টভাৱে নপৰে বুজি পালা কথাটো আৰু ইংৰাজীত লিখিলে ইয়াত কি কৈছে যে why we can't see the shadow of a flying aeroplane ইয়াৰ উত্তৰত লিখিবা যে we generally cannot see the shadow of an airplane flying in the sky because it is very high up and its shadow does not fall clearly on the ground এখানে লিখি দিলে হয়ে যাব নেক্সট আহা নাম্বার 9 কি কৈছে যে পিনহোল ক্যামেরার নীতি কি পিনহোল ক্যামেরারে সৃষ্টি হওয়া প্রতিবিম্বর বৈশিষ্ট্যবোৰ কি কি পিনহোল ক্যামেরার নীতি কি পিনহোল ক্যামেরায় কি করে আমার পোহর যে সরল রেখাত গতি করে সেই নীতিত পিনহোল ক্যামেরায় কাম করে ইয়াত চোৱা ইয়াৰ উত্তৰত লিখিবা যে পিনহোল ক্যামেরার নীতিটো কি যে পোহর সরল রেখাত গতি করে এই নীতিৰ ওপৰত পিনহোল ক্যামেরা কাম করে আৰু ইয়াৰ বৈশিষ্ট্যবোৰ চোৱা পিনহোল ক্যামেৰাৰে সৃষ্টি হোৱা প্ৰতিবিম্বৰ বৈশিষ্ট্যকেইটা যে প্ৰতিবিম্ব উলটা হয় প্ৰতিবিম্ব বাস্তৱ হয় প্ৰতিবিম্বৰ আকাৰ সৰু বা ডাঙৰ হ'ব পাৰে দূৰত্বৰ ওপৰত নিৰ্ভৰ কৰে তাৰ পিছত প্ৰতিবিম্বৰ ৰং বস্তুৰ দৰে থাকে এই চাৰিটা হয় বৈশিষ্ট্য আৰু ইংৰাজীত লিখিলে লিখিবা কি কৈছে যে what is the principle of a pinhole camera or what are the characteristics of an image formed by a pinhole camera the principle to ki pinhole camera principle to also a principle of a pinhole camera a pinhole camera works on the principle that light travels in a straight line এইটো হ'ব আৰু characteristics of the image formed by a pinhole camera কি হ'ব the image is inverted the image is real the size of the image can be small or large depending on the distance আৰু 4 number 2 the color of the image remains the same as the object এখানে লিখি দিবা ঠিক আছে নেক্সট নাম্বার 10 আহা মিনাই এখন সমতল দাপনৰ সন্মুখত 6 মিটাৰ দূৰত্বত থিয় হৈ আছে দাপনৰ পিনে 1 মিটাৰ আগুৱাই গলে মিনা আৰু প্ৰতিবিম্বৰ মাজৰ দূৰত্ব কিমান হ'ব এতিয়া চোৱা মিনাই দাপনৰ সন্মুখত 6 মিটাৰ দূৰত্বত থিয় হৈ আছে তাৰ পিছত কি কৰিছে মিনাই দাপনৰ পিনে 1 মিটাৰ আগুৱাই গৈছে এতিয়া মিনাই কেই মিটাৰ দূৰত্বত আছে দাপনৰ পৰা মিনাই আছে 5 মিটাৰ দূৰত্বত মিনাই দাপনৰ পৰা 5 মিটাৰ দূৰত্বত আছে এতিয়া প্ৰতিবিম্ব গঠন হ'ব কিমান মিটাৰ দূৰত্বত দাপনৰ পৰা যেহেতু সমতল দাপন সো সমান ডিসটেন্সত আমাৰ কি হ'ব প্ৰতিবিম্বটো গঠন হ'ব যদি মিনাই 5 মিটাৰ দূৰত্বত আছে দাপনখনৰ পৰা তেন্তে প্ৰতিবিম্বটো 5 মিটাৰ দূৰত্বত থাকিব দূৰত্বত গঠন হ'ব সো 5 মিটাৰ প্লাস 5 মিটাৰ কি হ'ব মিনাৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব কিমান হ'ব 5 মিটাৰ প্লাস 5 মিটাৰ মানে 10 মিটাৰ সো একেবাৰে ইজি হয় সো ইয়াৰ উত্তৰত লিখিবা যে মিনা দাপনৰ পৰা 6 মিটাৰ দূৰত্বত আছিল 1 মিটাৰ আগুৱাই গলে দূৰত্ব হয় 5 মিটাৰ এখিনি লিখিলা তাৰ পিছত সমতল দাপনত প্ৰতিবিম্ব দাপনৰ পিছফালে সমান দূৰত্বত গঠন হয় হেহে মিনা আৰু প্ৰতিবিম্বৰ মাজৰ দূৰত্ব হ'ব 5 + 5 মানে 5 মিটাৰ + 5 মিটাৰ সমান কি হ'ব 10 মিটাৰ বুজি পালা কথাটো এখিনি লিখি দিলে হৈ যাব আৰু ইংৰাজীত লিখিলে লিখিবা ইয়াত কি আছে মিনা ইয়াত চোৱা ডাবল ই নহয় এটো আই হ'ব এটো শুদ্ধকৈ লিখিবা প্ৰশ্নটো চাই এটো আই হ'ব MINA Mina was a 6 meters away from the mirror after moving 1 meter forward the distance becomes 5 meters distance to amar 5 meters hol etia in a plane mirror the image is formed at an equal distance behind the mirror আমার কি হয় ইকুয়াল ডিসটেন্সত আমার কি হয় হেৰিটো ফৰ্মড হয় ইমেজটো ফৰ্মড হয় এতিয়া therefore the distance between mina ইয়াতো মিনাটো ঠিক কৈ লিখিবা MI হ'ব
প্ৰশ্নটো চাই সঠিককৈ লিখিবা MINA মিনা এণ্ড হাৰ ইমেজ মিনা আৰু ইমেজৰ ডিষ্টেঞ্চ কিমান হ'ব 5 + 5 = 10 মিটাৰ্ছ বুজি পালা কথাটো আৰু যদি এইটো 1 মাৰ্কৰ প্ৰশ্ন আহে তেন্তে সিধা আনসাৰ বুলি লিখি 10 মিটাৰ্ছ বুলি লিখি দিবা এতিয়া নেক্সট আহা 11 নম্বৰত যে তলৰ বস্তু বা পদাৰ্থবোৰক শস্য অশস্য ইকট শস্য দীপ্তিমান বা অদীপ্তিমান হিচাপে শ্ৰেণী বিভাজন কৰা ইয়াত আমাৰ কিছুমান বস্তু দিয়া আছে এবোৰ আমি শ্ৰেণী বিভাজন কৰিব লাগে ইংৰাজীত কি কৈছে ক্লাসিফাই দা ফলোইং অবজেক্টস অর materials as opaque transparent or translucent luminous or non-luminous এইকেইটা ভাগত আমাৰ শ্ৰেণী বিভাজন কৰিব দিছে opaque transparent translucent luminous আৰু non-luminous এতিয়া চোৱা ইয়াৰ উত্তৰত এনেদৰে লিখিবা যে প্ৰথমত আমাৰ কি দিয়া আছে এখন দাপনটো আমাৰ কি হ'ব অশস্য হ'ব দাপনৰ মাজেৰে আমি চাব নোৱাৰো সো এটো অশস্য হ'ব আৰু ইংৰাজীত লিখিলে মিৰৰটো কি হ'ব অপেক হ'ব এটো কৰা কাঠৰ মাজেৰে আমি চাব নোৱাৰো সো এটো অশস্য হ'ব আৰু ইংৰাজীত হলে এ পিস অফ উড এটো কি হ'ব অপেক হ'ব কলিযুক্ত কাচ মানে ইয়াৰ মাজেৰে অলপ চাব পাৰো স্পষ্টকৈ চাব নোৱাৰো কিন্তু অলপ চাব পাৰো সো এটো কি হ'ব ইকট শস্য ফগি গ্লাसेস এটো কি হ'ব ট্রান্সলুসেন্ট ইকট শস্যক ট্রান্সলুসেন্ট বুলি কোৱা হয় এটো কৰা হিল এটো সিধা অশস্য হ'ব ইয়াৰ মাজেৰে আমি চাব নোৱাৰো এ পিস অফ ৰক এটো কি হ'ব অপেক সূৰ্যটো কি হ'ব দীপ্তিমান সূৰ্যৰ নিজা পোহৰ আছে সো এটো দীপ্তিমান সান নিজে কি হ'ব লুমিনাস চন্দ্ৰটোৰ নিজা পোহৰ নাই এটো অদীপ্তিমান সো মুন এটো কি হ'ব নন লুমিনাস টিউবলাইটটো কি হ'ব টিউবলাইটৰ নিজা পোহৰ আছে সো এটো দীপ্তিমান সো টিউবলাইট হ'ব লুমিনাস এখন সিডিটোৰ মাজেৰে কি এখন সিডি কেছেটৰ মাজেৰে আমি কি চাব নোৱাৰো সো এটো আমাৰ কি হ'ব অশস্য এসিডি অপেক হ'ব এখন এলুমিনিয়ামৰ পাতৰ মাজেৰে আমি চাব নোৱাৰো সো কি হ'ব এটো অশস্য হ'ব এ শীট অফ এলুমিনিয়াম অপেক হ'ব এটো জোনাকী পৰুৱা নিজৰ পোহৰ আছে সো দীপ্তিমান ফায়ারফ্লাই এটো কি হ'ব লুমিনাস এখিনি লিখি দিলে হৈ যাব ঠিক আছে সো ভিডিওটো আমি ইয়াতে শেষ কৰিছো আৰু যদি এই উত্তৰবোৰত তোমালোকৰ যদি কোনো ধৰণৰ ডাউট থাকে তেন্তে তোমালোকে কমেন্টত জনাবা মই কমেন্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম থ্যাংক ইউ